এপ্ৰিল মাহত কন্যা ৰাশি জাতক জাতিকাসকলৰ জীৱনলৈ কিছুমান পৰিৱৰ্তন আহিব, যাৰ ফলত সকলো পৰিকল্পিত কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব আৰু কিছুমান এনে যুগ আপোনালোকৰ জীৱনলৈ আহিব যিবোৰ আপোনালোকে কেতিয়াও পৰিকল্পনা কৰিব পৰা নাছিল। ধন প্ৰচুৰ পৰিমাণে আহিব, প্ৰেমৰ ক্ষেত্ৰত সফলতা আহিব আৰু ভাগ্য এনেভাৱে সলনি হ'ব যিটো আপোনালোকে কল্পনাই কৰা নাছিল। আৰু শেষলৈ মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাম কিছুমান ঘৰুৱা প্ৰতিকাৰৰ কথা। এই প্ৰতিকাৰ কৰিলে কেতিয়াও আপোনালোকৰ ক্ষতি নহ'ব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত ধন সম্পত্তি, উন্নতি আৰু সফলতা আহিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আহক এতিয়া আমি জানি লওঁ কন্যা ৰাশি জাতক জাতিকাসকলৰ এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। এই মাহত আপোনালোকৰ অত্যন্ত শুভ প্ৰভাৱ পৰিব। জীৱন সলনি কৰাৰ মাহ বুলিও ক'ব পৰা যায় এই মাহটো। মাহৰ আৰম্ভণিতেই কিছু মানসিক চাপ থাকিব পাৰে, কিছু চিন্তা থাকিব পাৰে বা কিছু অনিশ্চয়তা থাকিব পাৰে, কিন্তু আপোনালোকে চিন্তা নকৰিব, কাৰণ এই চাপ কিছু সময়ৰ বাবেহে আপোনালোকৰ ওপৰত থাকিব। এপ্ৰিল মাহৰ মধ্যম ভাগৰ পৰা আপোনালোকৰ হঠাৎ ভাগ্য ঘূৰি আহিবলৈ ধৰিব। যি কাম কৰিব সেই কামতেই আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। যি কামত আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল সেই কামতো আপোনালোকে সফলতা অৰ্জন কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। এই মাহত কৰ্মক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। বছ বা ওপৰৰ লোকৰ পৰা আপোনালোকে সুপৰামৰ্শ লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ প্ৰশংসা পাই নিজকে আনন্দিত অনুভৱ কৰিব পাৰিব। কিন্তু এটা গুৰুত্বপূৰ্ণ কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আপোনালোকে জোখতকৈ যাতে বেছি আগ্ৰহী হৈ নপৰে। জোখতকৈ যদি বেছি আপোনালোক আগ্ৰহী হৈ পৰে তেনেহ'লে আপোনালোকে ভবা ধৰণে ফল নাপাব পাৰে। যদি আপুনি চাকৰি বিচাৰি আছে তেনেহ'লে এই এপ্ৰিল মাহৰ মধ্যম ভাগৰ পৰা ভাল সুযোগ আপোনালোকৰ জীৱনলৈ আহিব। যদি আপোনালোকে ব্যৱসায় বাণিজ্য কৰি আছে তেনেহ'লে নতুন ডিল আপোনালোকৰ আহিব। ইনকাম চ'ৰ্চ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যায়। বিশেষকৈ সময় হিচাপে ক'বলৈ হ'লে 17 তাৰিখৰ পৰা 23 তাৰিখৰ সময়খিনি আপোনালোকৰ যথেষ্ট অনুকূল বা সকলোতকৈ বেছি অনুকূল বুলি ক'ব পৰা যায়। এপ্ৰিল মাহটো ধনৰ ক্ষেত্ৰত মিশ্ৰিত ফল হ'ব আপোনালোকৰ। মাহৰ আৰম্ভণিতেই আপোনালোকৰ ধন লাভ হ'ব পাৰে, কিন্তু শেষৰ ফাললৈ আপোনালোকৰ খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰু অপ্ৰয়োজনীয় খৰচৰ প্ৰতি অলপ সাৱধান আপোনালোক হ'ব লাগিব। যদি আপুনি এই মাহত ছেভিং কৰে তেনেহ'লে আগন্তুক মাহত ডাঙৰ লাভ হ'ব পাৰে আপোনালোকৰ। প্ৰেমৰ ক্ষেত্ৰত এই মাহটো যথেষ্ট আপোনালোকৰ ইণ্টাৰেষ্টিং হৈ পৰিব। ছিংগল লোকসকলৰ কাৰণে নতুন প্ৰেমৰ আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে। যিসকল লোকে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ কাৰণে বণ্ডিং বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব বা আপোনালোকৰ আন্তৰিকতা আৰু অধিক বৃদ্ধি পাবলৈ ধৰিব। কিন্তু মাহৰ শেষৰ ফাললৈ যাতে আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত মতবিৰোধ নহয় বা কথা বতৰাৰ ক্ষেত্ৰত ভুল বুজাবুজি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। সেয়েহে অকণমান কথা বতৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব আৰু সন্দেহ ভাৱটো আপোনালোকৰ মনৰ পৰা ত্যাগ কৰাটোৱেই মংগলময়। এই মাহটো কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰণে মাইণ্ড ফ্ৰেছ হৈ থাকিবলৈ চেষ্টা কৰিব বা আপোনালোকৰ মানসিক চাপ কমাই ৰাখিবলৈ চেষ্টা কৰিব। বেছিকৈ ভবা-গনা আপোনালোকে নকৰাটোৱেই মংগলময়। সৰু কথাক লৈ আপোনালোকে বেছি টেনশ্যন নকৰিব। সলিউশ্যন এটাই হ'ল মেডিটেশ্যন আপোনালোকে কৰক। পজিটিভ মানুহৰ লগত থাকিবলৈ চেষ্টা কৰক। নিগেটিভ চিন্তা আপোনালোকে এৰি চলিবলৈ চেষ্টা কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত কথা ক'বলৈ হ'লে পেটৰ সমস্যাত ভোগাৰ সম্ভাৱনা আছে, নাইবা আপোনালোকৰ উচ্চ ৰক্তচাপজনিত সমস্যাত ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি অলপ খোৱা বোৱাৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰি আপোনালোকে চলিব লাগিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ এপ্ৰিল মাহৰ শুভ দিন, শুভ ৰং, শুভ সংখ্যা কি হ'ব আমি সুন্দৰভাৱে জানি লওঁ আহক। কন্যা ৰাশি জাতক জাতিকাসকলৰ এই এপ্ৰিল মাহত শুভ দিন হ'ব 5 তাৰিখ, 12 তাৰিখ, 14 তাৰিখ, 19 তাৰিখ আৰু 21 তাৰিখ। শুভ ৰং হ'ব সেউজীয়া। শুভ দিন হ'ব বুধবাৰ।
এই মাহত আপোনালোকে কিছুমান কথা শিকিবলগীয়াও আছে। ধৈৰ্য ধৰিলে এই মাহত আপোনালোকে সফলতা নিশ্চিতভাৱে লাভ কৰিব পাৰিব। যদি সঠিক সিদ্ধান্ত আপোনালোকে ল'ব পাৰে তেনেহ'লে এই মাহত আপোনালোকৰ জীৱনত অত্যন্ত শুভ ফলদায়ক অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ যদি কিবা কাম আপোনালোকে হাতত ল'ব বিচাৰে তেনেহ'লে সুন্দৰভাৱে ল'ব পাৰিব, কাৰণ এপ্ৰিল মাহটো আপোনালোকৰ কাৰণে মিশ্ৰিত ফলাফলৰ যুগ আছে যদিও কিন্তু কিছুমান ক্ষেত্ৰত উন্নতৰ সুযোগৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মাহৰ আৰম্ভণিতেই ধন আৰু আত্মবিশ্বাসৰ ওপৰত গুৰুত্ব আপোনালোকৰ থাকিব। মাহৰ মধ্যম ভাগত জীৱনত ডাঙৰ পৰিৱৰ্তনৰ সূচক আহি পৰিব পাৰে। এই মাহত আপোনালোকে শিকিব লাগিব কি ধৈৰ্য আৰু সঠিক সিদ্ধান্ত, তেতিয়াহে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। কৰ্মৰ চাপ বাঢ়িব পাৰে, দ্ৰুত কৰ্ম আপোনালোকৰ ওপৰলৈ আহিব আৰু ভুল হোৱাৰ সম্ভাৱনাও কিছু ক্ষেত্ৰত থাকি যাব পাৰে। এপ্ৰিল মাহৰ মধ্যম ভাগৰ পৰা আপোনালোকৰ গ্ৰহ শক্তিশালী হৈ পৰাৰ যুগ দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কিবা কাম শিকিবলৈ চেষ্টা কৰিব, তাত সফলতাও আপোনালোকে লাভ কৰিব পাৰিব। নতুন প্ৰজেক্ট হাতত ল'ব পাৰিব। দীঘলীয়া পৰিকল্পনা আপোনালোকৰ সম্পূৰ্ণ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কিছুমান কাম কৰিলে কেতিয়াও উৎপাতকৈ সেই কাম নকৰিব। খুব সাৱধানেৰে খুব আৰামত কৰিবলৈ চেষ্টা কৰিব। সকলো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত চিন্তা কৰি তাৰ পিছতহে আপোনালোকে সিদ্ধান্ত ল'ব। মাহৰ আৰম্ভণিতেই ধৰ্ম সম্পৰ্কীয় সিদ্ধান্ত ল'ব বিচাৰিলে ল'ব পাৰিব আৰু ফলাফলো আপোনালোকে লাভ কৰিব পাৰিব। নতুন ইনকামৰ সুযোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব, কিন্তু অপ্ৰয়োজনীয় খৰচো আপোনালোকৰ তেনেধৰণে বৃদ্ধি পাবলৈ ধৰিব পাৰে। সঞ্চয় কৰিলে নিশ্চিতভাৱে আপোনালোকে লাভৱান হ'ব পাৰিব। ৰোমান্টিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিও আনন্দিত অনুভৱ কৰিব পৰাৰ যুগ দেখিবলৈ পোৱা যাব পাৰে, কিন্তু মাহৰ শেষৰ ফাললৈ ভুল বুজাবুজি হোৱাৰ প্ৰবল সম্ভাৱনা থাকি যাব পাৰে। কথা স্পষ্টকৈ ক'বলৈ চিন্তা কৰিব আৰু লগতে সন্দেহ ভাৱটো এৰি চলিলে আপোনালোকৰ ঘৰুৱা সম্পৰ্কৰ লগতে প্ৰেমৰ সম্পৰ্ক আৰু দাম্পত্য জীৱনতো অনুকূল প্ৰভাৱ থাকিব। মানসিক অৱস্থাৰ কথা ক'বলৈ হ'লে কিছু সময়ত মানসিক চাপ থাকিব, অস্থিৰতাও দেখিবলৈ পোৱা যাব পাৰে। অধিক চিন্তা কৰা অভ্যাসটো আপোনালোকে কিছু পৰিমাণে কমাবলৈ চেষ্টা কৰিব, নহ'লে মানসিক চাপ বৃদ্ধি পোৱাৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটিব। ধ্যান কৰিলে অত্যন্ত শুভ হ'ব বা মেডিটেশ্যন আপোনালোকে কৰিব পাৰে, তেতিয়া আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্য ভালে থাকিব, কিন্তু মানসিক চাপ থকাৰ ফলত পেটৰ সমস্যাও আপোনালোকৰ কিছু পৰিমাণে দেখা দিব পাৰে। যোগাভ্যাস কৰিব, ধ্যান আৰম্ভ কৰাটো আপোনালোকৰ কাৰণে দৰকাৰ। নিয়মিত আপোনালোকে ৰুটিন বনাই ৰাখি আপোনালোকে ব্যায়াম কৰিবলৈ চেষ্টা কৰিব। এই মাহটোৰ শুভ দিন হ'ব বুধবাৰ। এই এপ্ৰিল মাহটো আপোনালোকৰ জীৱনৰ কাৰণে অত্যন্ত সলনিদায়ক মাহ বুলি ক'ব পৰা যায়। এই মাহত আপোনালোকৰ ধন বৃদ্ধি পাবলৈ ধৰিব, মানসিক শান্তি আহিবলৈ ধৰিব, গভীৰ জীৱনৰ সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব। ডাঙৰ মাহৰ পৰিৱৰ্তন হৈ পৰিব আপোনালোকৰ। ধৈৰ্য ৰাখক, কেতিয়াও আপোনালোকে উৎপাত নকৰিব। এপ্ৰিল মাহটো কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰণে সুযোগ আহিব পাৰে 50-50 বুলি ক'ব পৰা যায়, কিন্তু সঠিক সিদ্ধান্ত ল'লে আপোনালোকৰ জীৱন সলনি হৈ পৰিব। কৰ্মক্ষেত্ৰত নতুনকৈ সুযোগ লাভ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আপোনালোকে মনে বিচৰাৰ ধৰণে আগভাগ ল'ব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হৈ পৰা দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগতো আন্তৰিকতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। অচিনাকি ব্যক্তিৰ পৰা পূৰ্ণভাৱে সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ লগত থাকি আপোনালোকে ভৱিষ্যতে আগুৱাই যোৱাৰ সুযোগ বা ইংগিত লাভ কৰিব। ঘৰলৈ নতুন মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে সেই মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰিব। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে নতুন কামৰ সুযোগ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব।